ওয়েলকাম। আমি কিদিনা নেৰেশন যে আলোচনা কৰিছিলো তাৰ পিছৰ পৰা নহয়, সেম জায়গাৰ পৰা আমি নেৰেশন তখন আলোচনা কৰিম। সেম জায়গাৰ পৰা, পিছৰ পৰা নহয়। নেৰেশন একদিন বা দুদিনত কৰি কমপ্লিট কৰা বস্তু নহয়, মানে আমি নেৰেশন অকণ অকণ আস্তে আস্তে অকণ লাহে লাহে আগুৱাই আছো। নেৰেশন আমি কি কৰিছিলো, এসাৰ্টিভ সেন্টেন্স নেৰেশন কৰিছিলো সিম্পল হিচাপত। আৰু এই সাইডত তোমালোকক চাৰ্ট এটা বনাই দিয়া হৈছিল, হয়নে? এই চাৰ্টটো এনেকুৱা বস্তু নে তোমালোকে মুখস্থ কৰিবা। এই চাৰ্টটো হৈছে তোমালোকৰ ৰেডি ৰেফাৰেন্স। যে কিবা প্ৰব্লেম হয় এইটো অকণ চালা, এনেকৈ চাওঁতে চাওঁতে তোমাৰ এনেকুৱা হ'ব লাগিব যাতে ব্ৰেইনত আটকি যায়। পৰীক্ষাত বহাৰ লগে লগে যাতে এইটো এনেকে এনেকে এনেকুৱা হ'ব লাগিব। মুখস্থ কৰিব কোৱা নাই, মানে সেইটো প্ৰেক্টিচ কৰিলে অট'মেটিক ব্ৰেইনত থাকি যাব। ঠিক আছে, আমি বেলেগ এটা উদাহৰণ লিখো আজি। যেনে এটা বস্তু লিখো, পাৰ্বতী says to Pankaj, comma, you will be called by my father. এতিয়া আমি প্ৰথম বস্তু চাম, কি চাম আমি, যে যিটো বাক্য থাকিব সেই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট এই বস্তুটো আমি উলিয়াম। এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ডাইৰেক্ট। এতিয়া চোৱা আমি কি কৰিম, এই জেগাটোতো আমি ৰেডিমেড হিচাপত ভাবিছিলো না এসাৰ্টিভ সেন্টেন্স এইবোৰ বাক্যত। মানে ৰেডিমেড বুলি ক'লে যেনে পাৰ্বতী লিখিলা, শেষটোৰ জেগাত কি লিখিবা? টেলছ। তাৰপিছত কি লিখিবা? পংকজ। কমাৰ জেগাত কি লিখিছিলে আমি? ডেট। এতিয়া আমি এই চাৰ্টটোৰ কথা অকণ ভাবো। যদি কাৰোবাৰ প্ৰব্লেম হয় তোমালোকৰ বহীখন উলিয়াই ল'ব পাৰা, য'ত তোমালোকে যিটো পৃষ্ঠাত তোমালোকে চাৰ্ট লিখিছিলা তাত যোৱা। এতিয়া প্ৰথমে এই বস্তুটো আছে, এইটো বস্তু কি? এইটো না সাবজেক্ট না? এতিয়া ইউৰ লাইনত চোৱা, ইউটো ইয়াত কাৰ লগত মিলিছে? প্ৰথমটোৰ লগত নে দ্বিতীয়টোৰ লগত? দ্বিতীয়টো কি? পংকজ। এই ইউটো সাবজেক্ট। এতিয়া পংকজ হৈছে ল'ৰাৰ নাম, হয়নে? ল'ৰাৰ নাম। এতিয়া ল'ৰা পংকজ, হয়নে? পংকজে ল'ৰা। ল'ৰাৰ সাবজেক্ট কি হয়? এই যে তুমি লিখি দিলা হি। তাৰপিছত টেন্সৰ আৰু চেঞ্জ নহয়, হি উইল বি কল্ড। তাৰপিছত তুমি কি লিখিবা? বাই। তাৰপিছত এই মাইটো কাৰ লগত মিলে? প্ৰথমটো নে দ্বিতীয়টো? অকণ বুজিবা, অকণ শুনিবা, ধ্যান দিবা। মাইটো প্ৰথমটোৰ লগত মিলিছে নে দ্বিতীয়টোৰ লগত? প্ৰথমটো কি আছে? পাৰ্বতী। পাৰ্বতী ছোৱালীৰ নাম হয় নে ল'ৰাৰ নাম হয়? এতিয়া চাৰ্টত মাইৰ লাইনত, মাই য'ত আছে তাৰ লাইনত ছোৱালী কোন? ছোৱালী। হয়, গতিকে তুমি কি লিখি দিলা? হয়। মনত পৰি আছে নে কিছু কিছু? আৰু এটা উদাহৰণ লিখো, যেনে লিখিলো প্ৰিয়া says to Pritam, I am fond of your music. এই যে বাক্যটো লিখিলো, এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশন? ডাইৰেক্ট। কেনেকৈ? কমা আছে, সিম্পল সি বাত হে। এতিয়া তুমি কি লিখিবা? প্ৰিয়া says to জায়গাত কি লিখিম? টেলছ প্ৰীতম। এতিয়া কমাৰ জায়গাত কি লিখিবা? ডেট। এতিয়া ইজি হিচাপত আগত যেনেকৈ নেৰেশন কৰিছিলো দুদিন, সেম হিচাপত তুমি ভাবাচোন, আইটো প্ৰীতম নে প্ৰিয়া? প্ৰিয়া। মানে আই, মি, মাই। কোনটোৰ লগত মিলাম? প্ৰথমটোৰ লগত মিলাম। তেতিয়াহ'লে আইটো কোন? প্ৰিয়া। তাত আইটো কিন্তু সাবজেক্ট হৈছে। এটা প্ৰিয়া হৈছে ছোৱালীৰ নাম, ছোৱালীৰ সাবজেক্ট কি? ভেৰি গুড, ফাইন, শি। এতিয়া টেন্সৰ চেঞ্জ নহয়। কিয় টেন্সৰ চেঞ্জৰ কথাটো অকণ মনত পেলাও। যদি কমাৰ বাহিৰত এই জেগাটোত চেঞ্জটো থাকে, মানে প্ৰেজেন্ট টেন্সত থাকে বা ফিউচাৰ টেন্সত থাকে, তেতিয়া কমাৰ ভিতৰত থকা বাক্যটোৰ টেন্সৰ চেঞ্জ কৰিব গুড নালাগে। গতিকে ইয়াত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আইৰ লগত এম বহিছে, একে টেন্সত শিৰ লগত কি বহিব? ইজ। শি ইজ ফন্ড অফ। ইয়ৰটো কাৰ লগত মিলিব? প্ৰথম নে দ্বিতীয়? যিকোনো বাক্যত নেৰেশন, হয়নে? ইয়ৰটো কোন ইয়াত? প্ৰীতম। প্ৰীতম ল'ৰা নে ছোৱালী? ল'ৰা। এতিয়া ইয়ৰৰ লাইনত যিটো চাৰ্ট আছে, ইয়ৰৰ লাইনত ল'ৰা কোন আছে? বাহ, ফেন্টাস্টিক। ইয়ৰ মিউজিক। বাস। এতিয়া এই দুটা উদাহৰণ লিখা আৰু তোমালোকে পিছত লিখা, অকণ ভাবা, হ্যাঁ, ভাবি পেলাই লিখি থাকা। আমি আইডিয়াটো কিছু পালো না? মোৰ অনুমান তোমালোক আইডিয়া কিছু নাই, পুৰা পাব লাগে নিয়মতে, কাৰণ এই বস্তুটো সেম মই আলোচনা কৰিছো দুদিন, হয়নে? প্ৰব্লেম হৈছে? ঐ কনিষ্কা। আচ্ছা, এতিয়া এটা কাম কৰো, আমি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট দুটা উদাহৰণ লিখো। হা, ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট লিখি তোমালোকক, না আজি নহয়, নেক্সট মই তোমালোকক সানডে কৰিব দিম। সানডে তোমালোক কৰিবা, দুটা তিনটাকে উদাহৰণ দিম, তোমালোক মোক কৰি দেখুৱাব লাগিব। হা,
নহ'লে এনেকে কৰি গৈ আছো, হোমৱৰ্কো দিয়া নাই। হোমৱৰ্ক কিয় দিয়া নাই? কাৰণ মই হোমৱৰ্ক বেছি এটা হেৰি নাপাওঁ। মোৰ কথা হৈছে হোমৱৰ্ক দিলে এটা ষ্টুডেণ্টক যদি হোমৱৰ্ক দিয়া হয় 10টা দিলে 10টাৰ পৰা 9টা হৈ যায়, হয়নে? আৰু ছেইম ষ্টুডেণ্টক এই টিউশ্যনত অনাৰ পিছত বহিলা, মই ইয়াত হোমৱৰ্ক নহয় ইয়াত কৰিব দিলোঁ, যেনে ক্লাছ টেষ্ট টিউশ্যন টেষ্ট হিচাপত যে 10টা কৰাচোন, এই 10টাৰ পৰা মাত্ৰ 3টা বা 4টা হয়। কিন্তু ঘৰত ছেইম বস্তু দিলে চব হৈ যায়। কেনেকৈ হয়? ঘৰত তোমালোকে ইউ গেট প্লেণ্টি অফ টাইম, যথেষ্ট সময় পোৱা। আৰু তাত তোমালোকে এই খাতা উল্টাই চুল্টাই বহুত কিবা কিবি ভাবি উত্তৰটো শুদ্ধ হৈ যায়। কেতিয়াবা দাদা, কেতিয়াবা মামা, কেতিয়াবা ছাৰক, কেতিয়াবা কাৰোবাক সোধা, হয়নে? এইটো আনচাৰ কেনেকৈ হ'ব? কিন্তু ইয়াত মোৰ কথা, পৰীক্ষাটো তুমি বহি বহি লিখিবা না, টাইমটো এটা নিৰ্দিষ্ট টাইম পাবা না, গতিকে ইয়াত তোমালোকে কৰিব লাগিব। ইয়াত কৰিলে অকণ টাইমটো বেছি লাগিব মোৰ, কিন্তু ইয়াত কৰিব লাগিব। যেই নহওক চোৱা, হিৰণ্য tells Mitali that she can help his team. এই যে বাক্যটো যে লিখিলো, হিৰণ্য, চোৱা, হিৰণ্য tells Mitali that she can help his team. এই বাক্যটো প্ৰথম আমি কি চাম? ডাইৰেক্ট নে ইনডাইৰেক্ট এইটো উলিয়াম। ডাইৰেক্ট নে ইনডাইৰেক্ট? কেনেকৈ গম পালো? কমা নাই। তেতিয়া প্ৰথম তুমি কি লিখিবা? হিৰণ্য। হিৰণ্য লিখি পেলাই এই বস্তুটো টেলছ কথাটো কাৰ জেগাত বহিছিল এই তুমি লিখা চেজ টু। ইয়াত কি আছে? মিতালী। তুমিও মিতালী লিখিলা। ডেটৰ জেগাত কি বহিব? কমা, ইনভাৰ্টেড কমা। ঠিক আছে। এতিয়া ইনডাইৰেক্ট ওপৰত ডাইৰেক্ট কৰিম আমি, এনেকৈ কৰিছিলো না? এইটো 9 নহয়, আৰু বিটো উল্টাই দিয়া নাই, এইটো জি, ল'ৰা ল'ৰা, ছোৱালী ছোৱালী। তেনেকে যি হয় তেতিয়াহ'লে এই যে সিটো মিতালী নে হিৰণ্য? প্ৰব্লেম হৈছে কথাটো বুজাত। ছোৱালী ছোৱালী, ল'ৰা ল'ৰা, ইনডাইৰেক্ট বা ডাইৰেক্ট কৰোঁতে। তেতিয়াহ'লে এই সিটো কোন? মিতালী। প্ৰথমটোৰ লগত মিলিছে নে দ্বিতীয়টোৰ লগত? দ্বিতীয়টোৰ লগত মিলি আমি কি লিখো? কি লিখো? একজেক্টলি। গতিকে কি লিখিম আমি ইয়াত? ইউ। এইবোৰতো আৰু চেঞ্জ নহয়। কেন হেল্প। এতিয়া হিজটো ল'ৰা নে ছোৱালী? ল'ৰা কোন আছে? প্ৰথমটো কি আছে? হিৰণ্য। কি কি থাকিলে প্ৰথমটোৰ লগত মিলিছিল? আই, মি আৰু মাই। আই, মি, মাইৰ পৰা কোনটো লিখিম? মাই টিম। তোমালোকে এইটো ক'ত চাবা? যদি প্ৰব্লেম হয় তেতিয়াহ'লে এটা বস্তু তোমালোকে চাৰ্টত চাবা যে আই, মি, মাইৰ পৰা, আই, মি আৰু মাইৰ পৰা হিছৰ লাইনত কোনটো পৰিছে। লাগিলে তোমালোকে ৰেডি ৰেফাৰেঞ্চ হিচাপত একবাৰ চাই ল'ব পাৰা। মানে আই, মি, মাই, আই, মি, মাই তিনিটাতো নবহে, 3টা বহিব নেকি? যিকোনো এটা বহিব। এতিয়া তুমি আই, মি, মাইৰ পৰা হিছৰ লাইনত কোনটো মিলে সেইটো মাই লিখি দিলা। যদি তেনেকে প্ৰব্লেম হয় তুমি এনেকে চোৱা, এইটো 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 মিনিং এইটো আছে না? আছামিজ মিনিং বুলি ক'লে এইটো আছে না ইয়াত? আৰু আই, মি, মাই, আই, মি আৰু মাই কি কৈছে? ৰ ৰ হ'ব লাগিব। এইটোতো ৰ নাই, এইটোত ক আছে আৰু এইটোত ৰ আছে, বুজা নাই? ৰ ৰ মিলাই দিলে, এনেকে মিলাই দিলে হৈ যায়। যেনেকে তুমি মিলাব খোজা মিলিবই মিলিব। আৰু এটা উদাহৰণ লিখো চোৱা। Pallavi tells Prashant that she is waiting for his sister. এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ইনডাইৰেক্ট। কেনেকৈ বুজিলো ইনডাইৰেক্ট? কমা নাই। প্ৰথম আমি কি লিখিম? পল্লৱী। এইটো কাৰ জেগাত বহিছে? চেজৰ জেগাত। চেজ টু প্ৰশান্ত। ডেটৰ জেগাত কি লিখিবা? কমা। সিটো ছোৱালী নে ল'ৰা? সিটোৱে সিয়ে ছোৱালীক বুজায়। ছোৱালী কোন? প্ৰশান্ত নে পল্লৱী? কি থাকিলে প্ৰথমটোৰ লগত মিলে? কোনটো বহিব? ছাবজেক্ট কি? আই। মিলাই চালে সি মানে তাই, আই মানে মই, লাষ্টৰ আখৰটো তাই, এইফালেও মিল আছে। যদি মিলাই এনে এইটো মই ক'লো আৰু। এইটো ইজ আছে, কি বহিব? তাৰপিছত কি বহিব? ৱেইটিং ফৰ
ফৰ হিজ টু পল্লৱী নে প্ৰশান্ত? দ্বিতীয়ৰ লগত কি হয় মিলিলে? ইউটোক ৰৰ কথা কৈছে ইয়াত। ইয়ৰ চিষ্টাৰ, আকৌ চিষ্টাৰ জেগাত ব্ৰাদাৰ নিলিখিবা যে, লাষ্টৰ আখৰ ছেম আছে। মোৰ অনুমান এতিয়া তোমালোক যথেষ্ট বুজি আছে। গতিকে আমি এইখিনি মুচি, আমিতো এইবোৰ তোমাৰ চিম্পল চেণ্টেন্স কৰি আছো, তাৰপিছত আমি অকণ পাষ্ট টেন্সত আলোচনা কৰিম। আজি পাষ্ট টেন্সত কিছু নিয়ম লিখিম। আচ্ছা, কমাৰ ভিতৰত যিবোৰ বাক্য আছে শুনিবা হে, কমাৰ ভিতৰত যিবোৰ বাক্য আছে সেই বাক্যবোৰৰ টেন্সৰ চেঞ্জ নহয়। কেতিয়া চেঞ্জ নহয়? যেতিয়া মানে কমাৰ ভিতৰত যিটো বাক্য আছে, মানে ৰিপৰ্টেড স্পীচ কোৱা, ক্লজ কোৱা, কোনে যি কয় আৰু, কেতিয়া চেঞ্জ নহয়? আমি চিম্পল কোনটোক ৰিপৰ্টিং ভাৰ্ব, কোনটোক ৰিপৰ্টেড স্পীচ নে কি কয় এইবাৰ বাদ দিছো আমি, হয়নে? সেইবোৰতো আমি প্ৰথম দিন পঢ়িছিলো। আমি চিম্পল এনেকে কৈছিলো যে কমাৰ বাহিৰৰ আৰু কমাৰ ভিতৰৰ, হয়নে? আমি কেনেকে আলোচনা কৰিছিলো? যদি কমাৰ বাহিৰৰ বস্তুটো যদি এনেকে কৈছিলো প্ৰেজেন্ট টেন্স থাকে বা ফিউচাৰ টেন্স থাকে, তেতিয়া কমাৰ ভিতৰত যিটো বাক্য আছে সেই বাক্যটোৰ টেন্সৰ চেঞ্জ কৰিব নালাগে। তেতিয়া কি কলো? প্ৰেজেন্ট টেন্স আৰু ফিউচাৰ টেন্স থাকিলে চেঞ্জ নহয়, তাৰমানে কি পাষ্ট টেন্স থাকিলে চেঞ্জ কৰিব লাগিব, পাষ্ট টেন্স থাকিলে চেঞ্জ কৰিব লাগিব। পাষ্ট টেন্সৰ কেইটা ভাগ আছে? আমি যেতিয়া টেন্স কৰিছিলো পাষ্ট টেন্সৰ 4টা ভাগ আছে না, 4টা ভাগ না, পাষ্ট ইনডিফিনিট, পাষ্ট কন্টিনিউয়াস, পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স। এতিয়া আমি ইয়াত লিখো, ওপৰত লিখি লও, নামটো লিখি লও। কি নাম? হ্যাঁ, বাস এটা উদাহৰণ ইয়াত লিখি লও, তেতিয়া তোমালোক বুজাত সুবিধা পাবা। হি সেড আই এম প্লেইং। হি সেড আই এম প্লেইং। এতিয়া এই বস্তুটো প্ৰথম চাম আমি কি ডাইৰেক্ট নে ইনডাইৰেক্ট এইটো বাক্য? এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট কেনেকে গম পালো? বাস এতিয়া এই যে জায়গাটো, এই যে কমাৰ বাহিৰত এই বস্তু, এইটো নাম কি আছিল? হ্যাঁ, এইটো হচ্ছে তোমাৰ ৰিপৰ্টিং ভাৰ্ব। এইটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। তাৰমানে কমাৰ বাহিৰৰ বস্তুটোৰ নাম কি? ৰিপৰ্টিং ভাৰ্ব। এইটোৰ কাম হৈছে তোমাক কৈ দিব এইটো কোন টেন্সত লিখিবা, চেঞ্জ কৰিবা নে নকৰা এইটো ক'ব। আৰু এইটো কোৱা হয় তোমাৰ ৰিপৰ্টেড স্পীচ। এতিয়া চোৱা, এই যে আমি যিমান নেৰেশ্যন কৰিলো, যিমান নেৰেশ্যন কৰি পেলাই মুচিলো, যিমান নিজৰ নিজৰ বহীত তোমালোকে লিখিলা, সব বস্তুত এই জায়গাত কি আছিল? শেষ আছিল না? শেষ মানে কোন টেন্স বুজাই? প্ৰেজেন্ট টেন্স। তেতিয়া এইফালে চেঞ্জ হোৱা নাছিল। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বস্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে লিখিছিলা, কিন্তু যেতিয়া কমাৰ বাহিৰৰ বস্তুটো পাষ্ট টেন্সত আহিব, তেতিয়া ইউ হ্যাভ টু চেঞ্জ দ্য ৰিপৰ্টেড স্পীচ। কেনেকৈ চেঞ্জ কৰিবা? ইয়াত কিছু বস্তু লিখিলো, চোৱা এইটো চোৱা। যদি আছামিজ বুজিবানে আখৰ? যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে, পাষ্ট টেন্স বুলি ক'লে পাষ্ট টেন্সৰ ভাগ কেইটা? 4টা পৰা যতেই নাথাকক পাষ্ট টেন্সই না। পাষ্ট টেন্সত থাকে তেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে, ইনডাইৰেক্ট মানে স্পীচলৈ নিওঁতে কৰোঁতে, ৰিপৰ্টেড স্পীচটো কোনটো? কমাৰ ভিতৰতো নে বাহিৰতো? হয়, অকণ চোৱাচোন বস্তুটো, মই লিখি আছো বুলি তোমালোকে নুশুনিবা নেকি? এইটো চোৱা, ইয়াত কৈছে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, তাৰমানে কমাৰ বাহিৰৰ বস্তুটো যদি পাষ্ট টেন্সত থাকে, তেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে, ডাইৰেক্টত না, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড স্পীচটো মানে কমাৰ বাহিৰতো নে ভিতৰতো? ভিতৰতো ৰিপৰ্টেড স্পীচটো তলত দিয়া ধৰণে পৰিৱৰ্তন হয়। মানে তলত যেনেকৈ লিখিছো তেনেকৈ পৰিৱৰ্তন হয়। আৰু কিবা লিখিব লাগিব তলত? লাগিব? মইতো ক'লো তলত দিয়া ধৰণে। তলত লিখা নাই একো, হয় না? মাষ্টৰে দিছে ছবি আঁক, গৰুৱে দৌৰি আছে, ছবি আঁক। মোৰ নিচিনা ষ্টুডেণ্টে খালি কাগজ দিলে, ক'লে ছাৰ এই যে ছবি আঁকি দিলো। তোৰ গৰু ক'ত? ক'লে আপুনি কৈছে গৰুৱে দৌৰি থকা চিত্ৰ। গৰু কি এক জেগাত আছে নেকি? দৌৰি গ'লগে।
এতিয়া এইটো কেনেকৈ চেঞ্জ হ'ব চোৱা, ইয়াত মই লিখো এইটো কোনটা কি লিখিলো ইয়াত প্ৰেজেন্ট ইনডিফিনিট। এই প্ৰেজেন্ট ইনডিফিনিট টেন্সটো কমাৰ বাহিৰৰ নহয়, কমাৰ ভিতৰত। কমাৰ বাহিৰত এতিয়া এনি টাইম কি থাকিব পাষ্ট টেন্স। পাষ্ট টেন্স থাকিলে কমাৰ ভিতৰৰ বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেতিয়া উত্তৰটো কোন টেন্সত লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্স। এটা কাম কৰিলে ভাল হ'ব চাগে, এটা উদাহৰণ যদি লগত দিয়া হয় তেতিয়াহ'লে ভাল হ'ব নেকি? আচ্ছা আচ্ছা আচ্ছা, এই যে চোৱা দেখা পাবানে, যেনে হি সেড আই প্লে। এতিয়া তোমাৰ এই যে এইটো বস্তু চেঞ্জ কৰিব কোৱা নাই তোমাক, এইটো চেঞ্জ কৰিব কৈছে নেকি? কৈছে এইটো পাষ্ট টেন্স থাকিলে এইটো চেঞ্জ কৰাৰ নিয়মটো কৈ আছে, হয়নে? এইটো চেঞ্জ কৰাৰ নিয়ম। এতিয়া আমি কি লিখিম, হি সেডৰ জেগাত সেডে লিখিলো, সেডটো থাকিলে বেলেগ হ'ব। যেনেকৈ সেডটোৰ জেগাত আমি টেলছ লিখিছিলো, ইয়াত সেডটো আৰু নাই না, গতিকে সেডে থাকক। ডেট আইটো কোন পুৰণা নিয়ম, আইটো কোন হি। এতিয়া এই বাক্যটো কোন টেন্সত আছে, এই বস্তু কোন টেন্স আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বস্তুটো কোন টেন্সত যাব পাষ্ট ইনডিফিনিট। কিয় যাব পাষ্ট ইনডিফিনিট টেন্স, কিয় চেঞ্জ হ'ব? কাৰণ এই বস্তুটো আছে ক'ত পাষ্ট টেন্সত। গতিকে প্লেয়াৰ পাষ্ট টেন্স কি প্লেয়াৰ পাষ্ট রূপ কি প্লেয়ার না, প্লেয়ার বলে প্লেয়ার প্লেড। বাস প্রবলেম হয়েছে নাকি তোমালোকৰ? মোৰ কথা আজি উল্টা পুৰা লাগি গৈছে, অকণ কষ্ট কৰি আহিছো, বেলেগ জেগাত আছিলো। গতিকে তোমালোক অনুমান কৰি পিছত ধৰিব পাৰিবা যে মই অকণ কষ্টত আছো, অকণ টায়াৰ্ড হৈ আছো। একো নাই, তোমালোকে চোৱা, অকণ আকৌ বেক কৰি পেলাই বস্তুখিনি আকৌ চোৱা, আৰু তোমালোকে লিখা হে, সিহঁতে চাব, আকৌ ৰেকৰ্ডেড হয়, চাই থাকিব পাৰিব। আমি কি লিখিলো ইয়াত, আকৌ মই কৈছো, মই ৰিপিট কৰি আছো যে যদি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা, শুনিবা হা, যদি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা, তুমি চাবা যে এই যে বস্তুটো যদি প্ৰেজেন্ট টেন্সত থাকে তেতিয়া বা ফিউচাৰ টেন্সত থাকে তেতিয়া এই বাক্যটো টেন্সৰ চেঞ্জ কৰিব, কিন্তু যেতিয়া এইটো পাষ্ট টেন্সত আহি যাব তুমি চেঞ্জ কৰিব লাগিব। আৰু সেইটো কেনেকৈ চেঞ্জ কৰিব লাগিব, কথাটোত লিখা যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে স্পীচটো তলত দিয়ে, ধৰণে যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকিলে কোন টেন্সত পাষ্ট টেন্সত। এইবোৰ কেতিয়া চেঞ্জ হ'ব, যদি কমাৰ বাহিৰৰ বস্তুটো যদি পাষ্ট টেন্সত থাকে, প্ৰেজেন্ট টেন্সৰ কথা নাই। মুছি দিওঁ, মুছি পেলাই মই আৰু বেলেগ উদাহৰণ এটা দিম। এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পিছৰ টেন্সটোৰ নাম কি? প্ৰেজেন্ট কন্টিনিউয়াস। এই যে ইয়াত লিখি আছো প্ৰেজেন্ট কন্টিনিউয়াস। এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পাষ্ট টেন্সত সিধা সিধি টেন্সৰ নাম কি? প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সিধা সিধি তোমালোকৰ চাৰ্টত দিয়া আছে, কি আছে? পাষ্ট কন্টিনিউয়াস টেন্স। এতিয়া এটা উদাহৰণ দিও, তোমালোকৰ আৰু ইজি হ'ব। যেনে হি said I'm learning। এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যন? ডাইৰেক্ট নেৰেশ্যন, হয়নে? কেনেকৈ বুজিলো ডাইৰেক্ট? কমাছ। এটা সিম্পল হিচাপত যদি আমি আগবাঢ়ো তেতিয়াহ'লে ফাৰ্ষ্টত তুমি কি লিখিবা? হি said লিখিলা, কমাৰ জেগাত কি লিখিবা? ডেড লিখিবা। একদম পুৰণা নিয়ম, যেটো তোমালোকক কৈছিলো আই মে মাই থাকিলে প্ৰথমটো ইউ থাকিলে দ্বিতীয়টো, এইটো তুমি কি ভাবা প্ৰেজেন্ট টেন্সৰ টাইমত কেলি কৈছিলো? না না না, এইটো লাইফ টাইমৰ কাৰণে কৈছো। তোমালোকৰ নাতি পুতিৰ দিনলৈকে তোমালোকে এইটো পঢ়াব পাৰিবা, বুজিছা নাই? তোমালোক যেতিয়া ধৰা ৰিটায়াৰ্ড হৈ যাবা, আমি পৃথিৱীত নাথাকো তেতিয়া পঢ়াব পাৰিবা। আমাৰ ছাৰে যেন এনেকৈ কৈছে আই মে মাই থাকিলে প্ৰথমটো, ইউ থাকিলে দ্বিতীয়টো, তেতিয়াও মনত ৰাখিবা, তেতিয়াও পঢ়াব পাৰিবা। যেনেও এতিয়া এই আইটো কোন? আইটো প্ৰথমটো না, আইটো কোন আছে? হি। এতিয়া টেন্সৰ চেঞ্জ কিয় কৰিব লাগিব? টেন্সৰ চেঞ্জ আমি কিয় কৰিব লাগিব? কমাৰ বাহিৰত কোন টেন্স আছে? পাষ্ট টেন্স আছে। সো উই হ্যাভ টু চেঞ্জ দ্য টেন্স। তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সিধা সিধি টেন্স কি? পাষ্ট কন্টিনিউয়াস। আৰু পাষ্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন কি? সাবজেক্ট প্লাস ওয়াজ বা ওয়ের প্লাস মেইন ভার্বৰ লগত আইএনজি। হি ওয়াজ লার্নিং। তাৰ পিছৰ টেন্সটো কি? প্ৰেজেন্ট পারফেক্ট টেন্স। প্ৰেজেন্ট পারফেক্ট টেন্স থাকিলে কোন টেন্সত যাব? প্ৰেজেন্ট পারফেক্ট থাকিলে কোন টেন্সত যাব? পাস্ট পারফেক্ট টেন্স। এটা উদাহৰণ এইটোতো দিও, এইটো আজি লাষ্ট উদাহৰণ হ'ব। যেনে হি said, এইটো 3 নম্বৰ। যেনে হি said I have drunk a coffee। এতিয়া এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যনত লিখিলো? এই বাক্যটো
ডাইৰেক্ট কিয় ডাইৰেক্ট আমি মুঠতে এটা বস্তু কনফাৰ্ম হৈ গৈছো যে কমা থাকিলে ডাইৰেক্ট কমা নাথাকিলে ইনডাইৰেক্ট 2 নম্বৰ কনফাৰ্ম হৈছো আই মি বাই থাকিলে প্ৰথমটো ইউ থাকিলে দ্বিতীয়টো আৰু 3 নম্বৰ আৰু এটা বস্তু কনফাৰ্ম হৈছো কোনটো যে কমাৰ বাহিৰত যদি পাষ্ট টেন্স থাকে তেতিয়া টেন্সৰ চেঞ্জ কৰিব লাগিব ডাইৰেক্ট বা ইনডাইৰেক্ট কৰোতে মানে ডাইৰেক্ট বা ইনডাইৰেক্ট নহয় ইনডাইৰেক্ট বা ডাইৰেক্ট কৰোতে মানে টেন্সৰ চেঞ্জ হ'বই এতিয়া এই বস্তুটো আমি লিখিম এনেকৈ হি সেড কমাৰ জায়গাত ডেড আইডিয়া একদম পুৰণা নিয়ম মতে কি আছিল হি এতিয়া হেভ আছে হেভে বুজাইছে প্ৰেজেন্ট পারফেক্ট আমি কোন টেন্সত যাম পাস্ট পারফেক্ট হি হ্যাড ড্রাঙ্ক আকৌ কফিৰ জায়গাত তোমালোক টি নিদিবা কফি কফি হ'ব লাগিব বাস লিখা আমি আজি আৰু আলোচনা নকৰো আজি অকন দেৰি হৈছে মই আহিছো দেৰিকে তোমালোকৰ ষ্টাৰ্টও কৰিলো দেৰিকে এতেকে যদি মই যাও দেৰিকে তেতিয়ালে আজি গোটেই দিনটো সেম হিচাপত যাব হয়নে মই ষ্টাৰ্ট দেৰিকে কৰিছো যদি কমপ্লিট দেৰিকে কৰো তেতিয়ালে তুমি একেটাই হৈ গল না বেলেগ জায়গাত আকৌ দেৰিয়ে হ'ব গতি মই অকন আগতীয়াকে নাযাও আগৰ টাইমতে গৈ আছো দেৰিকে যোৱাৰ কাৰণে কম হৈছে হা তোমালোক ভালকে পঢ়িবা সবেই ভালকে পঢ়িম বুলিতো ভাবে কিন্তু কোনো বেয়াকেও নপঢ়ে কিন্তু ভাল নামৰ কথাটো যে কেনেকে পঢ়িলে ভাল বুজায় সেইটো চাগে তোমালোকৰ উল্টা পুল্টা মিনিঙত অকণ ভালকে পঢ়াৰ চেষ্টা কৰিবা তোমালোক অকণ ভালকে চাবা কিবা প্ৰব্লেম হলে তোমালোকে মই কৰো না তোমালোকে একো প্ৰব্লেম নাই তোমালোকে প্ৰশ্ন সুধিব পাৰিবা একদিন তোমালোকৰ লগত লাইভ ক্লাছত আহিম ইউটিউবত কোনে কোনে চাই আছে এদিন লাইভ ক্লাছ কৰিম হে আৰু কেইদিনে এই বোৰ্ড নাথাকে কেইদিনা মই ষ্টুডিঅ'ত থাকিম ষ্টুডিঅ'ত তোমালোকৰ লগত এদিন লাইভ ক্লাছ কৰিম আৰু সেম এনেকুৱা নহয় সেই বোৰ্ডত তোমালোকে লগলে কমেন্ট এক্সট্ৰাত আহিব লগলে দেখা পাম কাৰ কি প্ৰব্লেম তেনে কথা পাতিম ঠিক আছে তোমালোক ভালে থাকিবা থেংক ইউ